প্ৰাইম সাসপেক্টত এবাৰ আমি বড়োভূমিৰ খবৰ জনাব বিচাৰিছো হাগ্ৰাবা মহিলাৰীৰ আসলতে নেতৃত্বত বড়োভূমিত কি হৈছে বড়োভূমিত সিন্ডিকেট হৈছে আৰু নেতৃত্বত আছে হাগ্ৰামা আৰু বিপিএফ আকৌ কৈছো নেতৃত্ব বহন কৰিছে হাগ্ৰামাৰ একাংশ চেলাচা মুণ্ডা আৰু বিপিএফৰ একাংশ নেতা কৰ্মী ফৰেষ্ট কেম্প পাতি ধন সংগ্ৰহ কৰা হৈছে আকৌ কৈছো ফৰেষ্ট কেম্প পাতি বন ধ্বংস কৰা হৈছে দৃশ্যাংশটো আমাৰ দেখুৱাব বিচাৰিছো কেনেকৈ আসলতে কি গতিত কেবাখনো নৈত বড়োভূমিত হিল বালি বেহা চলিছে কেনেকৈ হিল বালিৰ বেহা চলিছে দৃশ্যাংশটো আমি দেখুৱাইছো চাওক দেখি আচৰিত হ'ব প্ৰকৃতিপ্ৰেমী আচৰিত হ'ব সাধাৰণ ৰাইজ আচৰিত হ'ব নৈ পৰিয়াৰ ৰৈ ইতিমধ্যে আচৰিত হৈছে এনেকৈ অবৈধ প্ৰক্ৰিয়াৰে খনন চলি আছে বড়োভূমিৰ 5খন জিলাত আৰু সেই জিলাসমূহৰ নেতৃত্ব সিন্ডিকেটৰ হিলবালিৰ সিন্ডিকেটৰ নেতৃত্বত লৈছে হাগ্ৰাবা মহিলাৰীৰ একাংশ চেলাচা মুণ্ডা আৰু বিপিএফৰ একাংশ নেতা কৰ্মী আমি প্ৰথমতে দেখুৱাব বিচাৰিছো ওৰাঙৰ ৰাষ্ট্ৰীয় বা ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ যিসমূহ পশু পক্ষী সেই পশু পক্ষী বিপদত এই কাৰণেই পৰিব যে উদ্যানখনৰ নিকটৱৰ্তী হিলবৰীত ভয়ংকৰ ৰূপত খনন কাৰ্য চলিছে আমি দৃশ্যাংশটো দেখুৱাইছো হিলবৰীত ভয়ংকৰ গতিত হিলবালিৰ খনন অব্যাহত আছে ধনশ্ৰী নদীত নীতি বহিৰ্ভূতভাৱে খনন কাৰ্য চলি আছে চাওক এই দৃশ্যাংশটো কিয় আসলতে বন কৰ্মীসকলে নেদেখে এই গতিত যদি খনন চলি থাকে সেই অঞ্চলৰ ৰাইজ নৈপৰীয়া ৰাইজ কেনেকৈ বাৰিষাৰ সময়ছোৱাত থাকিব আৰু এই খনন বন বিষয়াৰ পৃষ্ঠপোষকতাত হৈছে এই খনন বিটিআৰৰ একাংশ দায়িত্ববাহী লোকৰ বাবে হৈছে কাৰণ মুনাফা লুটাৰ বাবে চেষ্টা চলোৱা হৈছে বহুতে কৈছে যে হাগ্ৰামা মহিলাৰীয়ে নিৰ্বাচনত যিসমূহ টকা খৰচ কৰিলে সেই টকাসমূহ উঠাবলৈ এই ধৰে যধে মধে যতে ততে অবৈধ প্ৰক্ৰিয়াৰে খনন চলোৱা হৈছে আৰু ধন সংগ্ৰহ কৰা হৈছে যিটো স্থানত বালি খনন চলোৱা হৈছে তাৰ নিকটৱৰ্তী অঞ্চলসমূহত কেম্প পতা হৈছে অবৈধভাৱে ফৰেষ্ট কেম্প গঢ়ি তোলা হৈছে আৰু কেম্পসমূহত একাংশ বিপিএফৰ নেতা কৰ্মী চেলাচা মুণ্ডাই তাত ধন সংগ্ৰহ কৰিছে আমাৰ কথা নহয় ৰাইজে সেই কথা কৈছে চাওক আমি ওৰাং ৰাষ্ট্ৰীয় উদ্যানখনৰ নিকটৱৰ্তী অঞ্চলৰ পৰিৱেশ দেখুৱাইছো ধনশ্ৰী নৈৰ পৰিৱেশ দেখুৱাইছো নদীখনত ফকলেণ্ড লগোৱা হৈছে এখন দুখন নহয় কেইবাখনো ফকলেণ্ডৰ জৰিয়তে এনেকৈ ধনশ্ৰী নদীত বালি খনন অব্যাহত ৰখা হৈছে আৰু এই দৃশ্যাংশ দেখিও নেদেখাৰ ভাও জুৰিছে বন কৰ্মীসকল কাৰণ ইয়াৰ নেতৃত্ব বিটিআৰৰ একাংশ MCLA বিটিআৰৰ একাংশ বিপিএফৰ নেতাপালি নেতাৰ আদেশত হৈছে বাবেই তেওঁলোকে ব্যৱস্থা গ্ৰহণ নকৰে ধনশ্ৰী নৈ পৰিৱেশটো দেখুৱাইছে চাওক অসমৰ ৰাইজে কেইবাটাও প্ৰান্তৰ দৃশ্যাংশটো আজি আমি দেখুৱাম কোকৰাঝাৰত অবৈধ বালি খনন চলি আছে চিৰাঙত অবৈধ বালি খনন হিল খনন চলি আছে কোকৰাঝাৰত হিল খনন বালি খননক লৈ সিন্ডিকেট হৈছে চিৰাঙত হিল খনন বালি খননক লৈ সিন্ডিকেট হৈছে বাক্সা জিলাত হিল খনন বালি খনন অবৈধ প্ৰক্ৰিয়াৰে চলি আছে উদালগুৰি জিলাত হিল খনন বালি খনন অবৈধ প্ৰক্ৰিয়া চলি আছে তাৰ উদাহৰণ আমি এই মুহূৰ্তত দেখুৱাইছো এবাৰ হালবাৰী দৃশ্যাংশটো দেখুৱাম চাওক হালবাৰী দৃশ্যাংশটো চাওক একেই প্ৰক্ৰিয়া একেই গতি একে কাৰবাৰ হালবাৰীটো চলি আছে বেকি নৈখনৰ পৰিৱেশটো চাওক অসমত এগৰাকী বনমন্ত্ৰী আছে সেই বনমন্ত্ৰীগৰাকীয়ে এই দৃশ্যাংশসমূহ নেদেখে নেকি বন বিভাগৰ DFO অথবা ৰেঞ্জাৰ বিট অফিচাৰ এওঁলোকে আসলতে বড়োভূমিত দায়িত্বত থকা সেইসকল বিট অফিচাৰ ৰেঞ্জাৰ DFO কি কৰি আছে চাওক এনেকৈনো বাৰু এখন নদীত ফকলেণ্ড লগাই হিল খনন কৰিব পাৰে অবৈধভাৱে বেকিত বৃহৎ বান্ধি এটা বিশেষ বান্ধ আমি দেখুৱাইছো চাওক এই বান্ধ দি পেলাই তাত খনন চলাই থকা হৈছে আৰু আন এটা দৃশ্যাংশ দেখুৱাইছো যোৱা বছৰ বান্ধ নিৰ্মাণ কৰা হৈছিল
কাৰণ সেই অঞ্চলটোত আমি দেখিবলৈ পাইছোঁ তীব্ৰ গৰাখহনীয়া। এই গৰাখহনীয়া ৰোধ কৰিবলৈ মন্ত্ৰী পীযুষ হাজৰিকাৰ নিৰ্দেশ মৰ্মে তাত জিঅ' বেগৰ কাম চলাই থকা হৈছে। আৰু সেই জিঅ' বেগৰ ওপৰতেই আমি দৃশ্যাংশটো দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। জিঅ' বেগৰ ওপৰতেই ফকলেন লৈ যোৱা হৈছে ওপৰেৰে, এক্সকেভেটৰ সেই জিঅ' বেগৰ ওপৰেৰে লৈ যোৱা হৈছে। আৰু সেই তাৰ নিচেই কাষতে এইদৰে অবৈধ প্ৰক্ৰিয়াৰে শিল খনন চলাই থকা হৈছে, বালি খনন চলাই থকা হৈছে, যাৰ বাবে বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ বিপদ আহিছে। সেই অঞ্চলৰ নৈপৰীয়া ৰাইজে চিন্তিত হৈ পৰিছে। আমি এই দৃশ্যাংশটো দেখুৱাইছোঁ চাওক, এয়া আমি দেখুৱাইছোঁ চাওক। নিশ্চিতভাৱে দেখিছে যে জিঅ' বেগৰ ওপৰে কোটি টকীয়া জিঅ' বেগৰ আঁচনি তাৰ ওপৰে ফকলেন উঠাই লৈ যোৱা হৈছে। আৰু দুদিনৰ পাছতে সেই ফকলেনে সেই জিঅ' বেগসমূহ ফালি পেলাব। পৰৱৰ্তী সময়ছোৱাত সেই অঞ্চল কি বাৰিষাৰ সময়ছোৱাত কি পৰিৱেশ হ'ব সেয়া নতুনকৈ কোৱাৰ আচলতে প্ৰয়োজন নাই। এগৰাকী যুৱতীৰ মন্তব্য আছে। যুৱতীগৰাকীয়ে কৈছে যে এই খননৰ ফলত আমি ভয়ংকৰ বিপদৰ সৈতে মোকাবিলা কৰিব লাগিব। এই খনন বন্ধ কৰিবলৈ তেওঁ আহ্বান জনাইছে। যুৱতীগৰাকীৰ মন্তব্য এবাৰ শুনাব বিচাৰিছোঁ। লাগে মানে আমাৰ ঘৰ দুৱাৰ মাটিখিনি বহুত ভাঙি লৈ গৈছে গৰাখহনীয়ে। মানে এই যি অৱস্থা দি বান্ধিছে তাৰ ওপৰতে জেচিবি লৈ যায়, মানে বহুত আমাৰ ক্ষতি কৰি আছে। এইটো বন্ধ কৰিব লাগে। মই মানে এইটোৱে ক'ব খুজিছোঁ ডিচিক, মানে এইটো বন্ধ কৰিব লাগে। ইতিমধ্যে ঘৰবাৰী গুচি গৈছে, ইয়াৰ ফলত কি ক্ষতি হ'ব পাৰে? বহুত ক্ষতি হ'ব পাৰে। মানে এইটো ভাঙি গ'লে মানে আমাৰ ঘৰ দুৱাৰ মানে অঞ্চলটোৱে মানে ধ্বংস হৈ যাব। গাঁৱৰ নাম কি আছে? এলেঙাবাৰী। ইয়াৰ গৰাখহনীয়া হোৱাৰ পিছত কোন কোন ঠাইত ভাঙি যাব পাৰে? মাথাগুৰি আছে, মানে এইটো মানে যিটো ক্ষতি কৰি আছে মানে জেচিবি দি, মানে এইটো মানে বান্ধটো ভাঙি গ'লে মানে বৰপেটাতো মানে ধ্বংস হ'ব, মানে গোটেইখিনি অঞ্চলটো মানে ধ্বংস হ'ব। পাৰ্ক ইয়াৰো প্ৰভাৱ পৰিব নেকি? পৰিব, প্ৰভাৱ পৰিব। মানে সকলো ৰাইজসকলে মানে আগবাঢ়ি আহিব লাগিব, প্ৰতিবাদ কৰিব লাগে। প্ৰতিবাদ কৰিব লাগে। বহুত মানুহ একো কোৱা নাই, কাৰণ কি আছে? কাৰণ যুৱতীগৰাকীয়ে কৈছে যে প্ৰতিবাদ কৰিব লাগে, ৰাইজ ওলাই আহিব লাগে। কিন্তু ৰাইজ ওলাই আহিলেও কিন্তু এই চক্ৰটোৰ বিৰুদ্ধে ব্যৱস্থা ল'ব বন বিভাগে নোৱাৰে, কাৰণ বন বিভাগৰ লগত বন মাফিয়াসকল অনাপিটিকা। সেই অঞ্চলটোত কোনে আচলতে চিণ্ডিকেট কৰিছে আমি দেখুৱাম। কিন্তু উল্লেখ কৰিব লাগিব মূল নেতৃত্ব লোৱা মানুহজনে হৈছে হাগ্ৰামা মহিলাৰী। হাগ্ৰামা মহিলাৰীৰ আশীষ নাথাকিলে বড়োভূমিৰ 5খন জিলাত এনেকৈ অবৈধ প্ৰক্ৰিয়াৰে খনন চলাব নোৱাৰে। আমি দেখুৱাম 5খন জিলাৰ ৰেৰ ৰূপ, কেনেকৈ ক'ত কি প্ৰক্ৰিয়াত আচলতে শিল খনন চলি আছে, বালিৰ খনন চলি আছে, কেনেকৈ অবৈধ গেট নিৰ্মাণ কৰি তাত ধন সংগ্ৰহ কৰি থকা হৈছে। আমি প্ৰতিবেদন এটা দেখুৱাই ল'ব বিচাৰিছোঁ। এই প্ৰতিবেদনটো চালে অনুভৱ কৰিব বড়োভূমিৰ পৰিৱেশ। BTCত বনজ সম্পদৰ লুণ্ঠনে লৈছে ভয়ংকৰ ৰূপ। 5খন জিলাত শিল বালিৰ অবৈধ বেহা। যধে মধে য'তে ত'তে খনন চলিছে শিল বালিৰ। হাগ্ৰামা মহিলাৰীৰ নেতৃত্বাধীন BPF চৰকাৰে বড়োভূমিত আৰম্ভ কৰিছে লুণ্ঠন ৰাজ। নিৰ্বাচনত খৰচ হোৱা ধন ঘূৰাই অনাৰ কৌশল নেকি হাগ্ৰামাৰ? আসাম টক্সৰ হাতলৈ অহা এই পত্ৰখন চাওক। ননৈ ৰেঞ্জৰ অধীনৰ 6টা স্থানত ফৰেষ্ট গেট স্থাপনৰ বাবে এডিশ্যনেল PCCF-লৈ পত্ৰ। ৰাজ্য চৰকাৰৰ বন বিভাগে যি সময়ত ফৰেষ্ট গেটসমূহ উঠাই দিছে, ঠিক সেই সময়তে বড়োভূমিত আকৌ পতা হৈছে ফৰেষ্ট কেম্প। ফৰেষ্ট কেম্পৰ গইনা লৈ অবৈধ ধন সংগ্ৰহ। প্ৰতিখন গাড়ীৰ পৰা গুণ্ডাগিৰিৰে সংগ্ৰহ কৰা হৈছে ধন। ওদালগুৰি জিলাৰ ধনশিৰি বন সংমণ্ডল এলেকাত ভয়ংকৰ ৰূপত চলিছে অবৈধ খনন কাৰ্য। মাজবাট ৰেঞ্জৰ অধীনত কোপাটি, ৰাইলাং আদিত ভয়ংকৰ বালি খনন। ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ নিকটৱৰ্তী শিলবৰীৰ ধনশিৰি নৈত দিনে নিশাই চলিছে খনন।
চিন্তিত হৈ পৰিছে নৈপৰীয়া ৰাইজ। ৭৯ বৰ্গ কিলোমিটাৰ আয়তনৰ ওৰাং সংৰক্ষিত বনাঞ্চল তথা বন্যপ্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত এনে অবাধ খননক লৈ চিন্তিত প্ৰকৃতিপ্ৰেমী। ইফালে ননৈ ৰেঞ্জৰ অধীনৰ হৰিশিঙা আৰু ডিমাকুছিতো চলিছে ভয়ংকৰ খনন কাৰ্য। কোনো পদক্ষেপ নাই ৰাজ্য চৰকাৰৰ বন বিভাগৰো। BPFৰ একাংশ নেতাকৰ্মীয়ে মুকলিকৈ শিল বালিৰ চিণ্ডিকেট চলোৱাৰ অভিযোগ উঠিছে। পাৰ ডে মিনিমাম 100ৰ পৰা 200 আপোনাৰ ডাম্পাৰ বালি তাৰ পৰা সৰবৰাহ হয়। ইয়াত কিন্তু প্ৰথম আমি চাব লাগিব ইয়াত ৰেভিনিউটো হেৰি হৈছে। ৰেভিনিউটো হ'ল আমাৰ চৰকাৰে যেতিয়া পাব আমাৰ সেইটো পাব্লিকৰ তাত আহিব। এইটো পাব্লিক প্ৰপাৰ্টি হয়। তাতে যিটো আপোনাৰ ৰেভিনিউটো চোৰাংভাৱে ৰেভিনিউ দিয়া নাই, লেপছ হৈ আছে। আৰু এইটো টাংনি নদীও কিন্তু এইটো পগলা নদী হয়। কেতিয়া কি ভাঙে তাৰ পিছতো কিয় আপোনাৰ ফৰেষ্ট বিট অফিচাৰে একশ্যন লোৱা নাই, নলয়। আৰু চিণ্ডিকেট নোহোৱাকৈ চিণ্ডিকেট অকল যে মাফিয়াসকলে নহয়, প্ৰপাৰ ইনভেষ্টিগেশ্যন হ'লে ডাঙৰ ডাঙৰ ৰৌ বৰালি যোন কেঁচু খান্দনে সাপ ওলাব, ইয়াতো সাপ ওলাব। তাৰমানে আপুনি চাওক বিট অফিচাৰ তাতে গৈ দেখাই দিয়ে। কেনেকৈ দেখাই দিব পাৰে? বিট অফিচাৰে যিখিনি ষ্টক মাল আছে সেইখিনিৰ কাৰণেহে হেৰি হয় আপোনাৰ। গতিকে সেইখিনি ল'ব পাৰিব, তাতে গৈ মাইনিং কৰা ঠাই কিয় দেখাই দিব সি? বাক্সা জিলাৰ মুছলপুৰ বন সংমণ্ডল এলেকাতো শিল বালিৰ ভয়ংকৰ বেহা। বিশেষকৈ হালবাৰী ৰেঞ্জৰ অধীনত থকা বেকী নৈত এক প্ৰকাৰ লুণ্ঠন চলিছে। এগৰাকী MCLে প্ৰতিখন বাহনৰ পৰা সংগ্ৰহ কৰিছে 1000কৈ টকা। চিৰাং জিলাৰ আই নদীতো বৃহৎ খনন কাৰ্য। ৰৌমাৰী আৰু ডুমগাঁও তিনিআলিৰ পৰিৱেশ দেখিলে আপুনিও হতভম্ব হ'ব। কোকৰাঝাৰ জিলাৰ 3টা বন সংবন্ধ এলেকাৰ পৰিৱেশ আমি পৰৱৰ্তী প্ৰতিবেদনত সবিস্তাৰে দেখুৱাম। কোকৰাঝাৰ জিলাতো চলি আছে শিল বালিৰ বৃহৎ চিণ্ডিকেট, যাৰ বাবে বিধায়ক অখিল গগৈয়েও ফেচবুকত লিখিছে হাগ্ৰামাই চলাই থকা চিণ্ডিকেটৰ কথা। ফৰেষ্ট কেম্পসমূহত ৰখা হৈছে এজন টিম লিডাৰ। টিম লিডাৰৰ জৰিয়তে চিণ্ডিকেটৰ ধন হাগ্ৰামলৈ অহাৰ অভিযোগ উঠিছে। মুঠৰ ওপৰত বনজ সম্পদ লুণ্ঠন চলাই নিৰ্বাচনত খৰচ হোৱা ধন উভতাই অনাৰ কৌশল ৰচনা কৰিছে হেনো প্ৰতাপী হাগ্ৰামাই। ব্যুৰো ৰিপৰ্ট, আসাম টক্স।